হাই এভৰিৱান, গুড আফটাৰনুন। আপোনালোকে বাৰু এতিয়া কি কৰি আছে? মই এতিয়া কাপোৰ চিলাবলৈ লৈছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত এটা অকণমানি চিলাইৰ ভিডিঅ' লৈ আহোঁ। আচলতে আপোনালোকে মই দিয়া চিলাইৰ ভিডিঅ'বোৰত ইমান মৰম দিছে, সেইকাৰণে মই নতুন নতুন চিলাই কৰা ভিডিঅ' লৈ আহিবলৈ উৎসাহ পাইছোঁ। আৰু আজিও ভাবিলোঁ আপোনালোকৰ ওচৰলৈকে এটা একেবাৰে সহজ চিলাইৰ ভিডিঅ' লৈ আহোঁ। আৰু মই যিহেতু এখন এমব্ৰইডাৰী হোপাত বনাই আছোঁ, তাতে মই বেলি ফুলৰ চিলাই কৰিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগত বেলি ফুলৰ চিলাইটো অকণমান শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাব আৰু মোক আগৰ ভিডিঅ' কেইটাৰ দৰে এই ভিডিঅ'টোতো মৰম দিব। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে এমব্ৰইডাৰী হোপাতখনত মই বেলি ফুলৰ চিলাইটো দুটা ধৰণে কৰিছোঁ। আজি পাৰ্ট 1 ভিডিঅ'টো লৈ আহিম আৰু ইয়াৰ পিছত যদিহে আপোনালোকে এইটো ভিডিঅ'ত মোক মৰম দিয়ে, তেনেহ'লে মই পাৰ্ট 2 ভিডিঅ'টো লৈ আহিম। তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে এমব্ৰইডাৰী হোপাৰখন আৰু ইয়াতে মই বেলি ফুলৰ চিলাই কৰিছোঁ। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাবিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো পিছলৈকে শ্বেয়াৰ কৰিম। আজি মাত্ৰ বেলি ফুলৰ চিলাইটোহে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ইয়াতে মই মাত্ৰ 40 চিলাই আৰু ফ্ৰেঞ্চ নট চিলাইটো ব্যৱহাৰ কৰিছোঁ। সেই দুটা চিলাইৰে ফুলপাহ ইমান ধুনীয়া হ'ব, আপোনালোকে শেষলৈকে গম পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক চিলাইটো কৰিবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক।
এয়া মোৰ চিলাইটো কমপ্লিট হৈ গ'ল। চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে। কেৱল মাত্ৰ 2টা চিলাইৰে মই ফুলটো কমপ্লিট কৰিলোঁ। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰিব, নিশ্চয় ভাল পাব। চাদৰ মেখেলা বা ৰুমালত কৰিলেও ভাল লাগিব এই চিলাইটো। আৰু এই তলৰ ফুলপাহো বেলি ফুলে হয়। এই পাহ ফুলৰ চিলাইটো অকণমান বেলেগ। সেয়া চিলাইৰ ভিডিঅ'টো মই পিছলৈকে লৈ আহিম, যদিহে আপোনালোকে বিচাৰে। আজিলৈ বাই বাই।